আকৌ খৰব হৈ পৰিছে এনফোৰ্সমেন্ট ডাইৰেক্টৰেট চমুকৈ ইডি আকৌ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে এনফোৰ্সমেন্ট ডাইৰেক্টৰেটে এবাৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ মাটি দখলৰ অভিযোগ নমস্কাৰ স্বাগতম জনাইছো ইয়া হৈছে নিউজ 18 অসম নৰ্থ ইষ্টৰ ইউটিউব আৰু ফেসবুকৰ পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্চল মূল কথাটো হৈছে মাটিৰ কেলেংকাৰী আৰু মাটিৰ কেলেংকাৰীৰ বাবে মুখ্যমন্ত্ৰী এগৰাকীৰ প্ৰতি ইডিৰ সমন আৰু ইডিয়ে অৰ্থাৎ এনফোৰ্সমেন্ট ডাইৰেক্টৰেটে ইতিমধ্যে বিষয়টোৰ ক্ষেত্ৰত ইচিআইআৰতো গোচৰ ৰুজু কৰিছে গোটেইখিনি বিস্তাৰিত ৰূপত কম আমি মুখ্যমন্ত্ৰীৰ পত্নী লগতে মুখ্যমন্ত্ৰীৰ খুলখালিৰ বিৰুদ্ধেও অভিযোগ উত্থাপন হৈছে মুখ্যমন্ত্ৰীৰ পত্নী তেওঁ অবৈধভাৱে মাটি দখলৰ অভিযোগত সাঙুৰ খাই পৰিছে লগতে তেওঁৰ দুই খুলখালিৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে আৰু সেই খুলখালিয়ে প্ৰথমে মাটি ক্ৰয় কৰিছিল সেই মাটি ক্ৰয় কৰাৰ পাছতেই পত্নীৰ নামত আবণ্টন দিছিল তাকো পৌৰ নিগম নিকাৰৰ অধীনৰ মাটি আবণ্টনক লৈ এতিয়া খেলিমেলি লাগিছে পৌৰ নিগম নিকাৰ অধীনত থকা মাটি এনেধৰণে গুগ্ৰাখে নিজৰ লগত ৰাখিবলৈ কৰা চেষ্টা বা নিজৰ নামত কৰাৰ চেষ্টা যাৰ ফলতে এই বিতৰ্কৰ সূত্ৰপাত হ'ল অৱশেষত এনফোৰ্সমেন্ট ডাইৰেক্টৰেটে এই ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰিলে এই বিষয়টো ৰাজ্যপালৰ কাষলৈ গৈছিল ৰাজ্যপালৰ কাষত যোৱাৰ পাছতো কিন্তু ৰাজ্যপালে গোচৰ তৰিবলৈ ইডিক অনুমতি দিলে তাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকী উচ্চ ন্যায়ালয়ৰ কাষ চাপিল কিন্তু উচ্চ ন্যায়ালয়ৰ পৰাও সঁহাৰি নাপালে যাৰ ফলত কি হ'ল এতিয়া মুখ্যমন্ত্ৰীগৰাকীক জেৰা চলাব পাৰে তেওঁৰ সম্পত্তিবোৰৰ ওপৰত হয়তো অধিক তদন্ত চলিব পাৰে তেওঁৰ সম্পত্তিত ৰেড পৰিব পাৰে হেতু এটা ডাঙৰ খবৰ হিচাপে বিবেচিত হৈছে জিটু খবৰ যথেষ্ট তাৎপৰ্যপূৰ্ণ কাৰণ সমগ্ৰ ভাৰতবৰ্ষত দিয়া মুখ্যমন্ত্ৰীবোৰ টাৰ্গেট হৈ পৰিছে হে লাগিলে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে হোক বা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীয়ে হোক এনেধৰণে মুখ্যমন্ত্ৰীবোৰ বিভিন্ন সময়ত টাৰ্গেটত আছে আৰু এই মুখ্যমন্ত্ৰীসকলৰ সম্পত্তিক লৈ বা তেওঁলোকে কৰা অগাধ সম্পত্তিৰ পাহাৰক লৈ অথবা তেওঁলোকৰ পৰিয়ালৰ লোকে গঢ়া সম্পত্তিক লৈ কোনোবাৰ পত্নীয়ে গঢ়া সম্পত্তিক লৈ অভিযোগবোৰ উত্থাপন হৈ আছে আৰু গোটেই দেশজুৰি এতিয়া এই বিষয়বোৰ শিৰোনামত আছে যাৰ ফলতেই অৱশেষত তদন্ত প্ৰক্ৰিয়াত এনফোৰ্সমেন্ট ডাইৰেক্টৰেটে সক্ৰিয় ভূমিকা পালন কৰিবলৈ সক্ষম হৈছে তেওঁলোকে নতুন নতুন তথ্য উদ্ঘাটন কৰিছে কাৰণ সাধাৰণ যদু মধু সোনকালেই জালত পৰি যায় যদু মধুক জালত পেলোৱাটো সহজ কিন্তু মুখ্যমন্ত্ৰী এগৰাকীক এনেধৰণে জালত কোনেও পেলাব নোৱাৰে কাৰণ ৰাজনৈতিক ক্ষমতা তেওঁলোকৰ লগত থাকে যাৰ ফলত প্ৰতিটো তদন্তকাৰী সংস্থাৰ অসুবিধাৰ সৃষ্টি হয় এই ক্ষেত্ৰতো অসুবিধাৰ সৃষ্টি হৈছিল ৰাজ্যপালে সন্মতি দিয়াৰ পাছত ন্যায়ালয়ে সন্মতি দিয়াৰ পাছতহে এনফোৰ্সমেন্ট ডাইৰেক্টৰেটে তদন্ত চলাব পাৰিছে ইতিমধ্যে দুই খুলখালিৰ ওপৰত জেৰা চলিছে পত্নীয়ে মাটিখিনি উভতাই দিম বুলি কৈছে যিবোৰ মাটি অধিগ্ৰহণ কৰাৰ অভিযোগ উত্থাপন হৈছে যিবোৰ মাটি তেওঁলোকে নিজৰ নামত কৰাৰ অভিযোগ উত্থাপন হৈছে সেই মাটিখিনিও ঘূৰাই দিম বুলি সদৰি কৰা হৈছে এই গোটেই কথাটোত কিন্তু সিদ্ধাৰামায়া অৰ্থাৎ কৰ্ণাটকৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই মুহূৰ্তত কিছু পৰিমাণে যে খোলঠেকত পৰিছে সেইটো আমি স্পষ্ট ৰূপত দেখিবলৈ পাইছোঁ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াই এই ক্ষেত্ৰত যথেষ্ট এতিয়া বেকফুটলৈ যেন গতি কৰিছে আৰু তেওঁৰ আগন্তুক দিনত ৰাজনৈতিক কেৰিয়াৰত ই এটা চূড়ান্ত আঘাত হিচাপে হয়তো পৰিগণিত হ'ব পাৰে আৰু চূড়ান্ত আঘাত যেতিয়া পৰিব স্বাভাৱিকতেই ই তেওঁৰ বাবে এটা নেতিবাচক দিশ হ'ব তেওঁৰ মুখ্যমন্ত্ৰীৰ চকীখনৰ বাবে বা তেওঁৰ নিজৰ দলটোৰ বাবে অথবা আগন্তুক দিনত তেওঁৰ পৰিয়ালৰ আন সদস্যসকলৰ ভাৱমূৰ্তিৰ প্ৰতিও ই হয়তো কালিমা নমাই আনিব পাৰে অথবা তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ ভাৱমূৰ্তি সমাজত মান পৰিব পাৰে যাৰ ফলত গোটেই পৰিয়ালটোৰেই ৰাজনৈতিক কেৰিয়াৰত ইয়াৰ প্ৰভাৱ পৰিব আমি কওঁ যে মহীশূৰ নগৰ উন্নয়ন প্ৰাধিকৰণ কেলেংকাৰীত মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াৰ অবৈধ ধনৰ লেনদেনৰ গোচৰ ৰুজু হৈছে ইতিমধ্যে সিদ্ধাৰামায়াৰ বিৰুদ্ধে এনফোৰ্সমেন্ট ডাইৰেক্টৰেটে গোচৰ ৰুজু কৰিছে কাৰণ পত্নীক অবৈধভাৱে ভূমি আবণ্টনৰ অভিযোগ উত্থাপন যেহেতু হৈছিল তাৰ বাবে এই গোচৰ মহীশূৰ নগৰ উন্নয়ন প্ৰাধিকৰণৰ বিভিন্ন বিষয় এতিয়া জালত পৰিব পাৰে দুই খুলখালিৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছে কেৱল পত্নীয়ে নহয় দুই খুলখালিৰ কথাও আমি কৈছোঁ আৰু দুই খুলখালিৰ নামো আমাৰ হাতত আহি পৰিছে পত্নীৰ নাম হৈছে BM প্ৰভাতী খুলখালিৰ নাম হৈছে মল্লিকাৰ্জুন স্বামী আৰু দেৱৰাজু কেন্দ্ৰীয় সংস্থা অৰ্থাৎ ইডিয়ে মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াৰ লগতে তেওঁৰ পত্নী BM প্ৰভাতী খুলখালি মল্লিকাৰ্জুন স্বামী আৰু দেৱৰাজুৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰিছে মহীশূৰৰ লোকায়ুক্ত আৰক্ষীক 27 ছেপ্টেম্বৰত এই লোককেইজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছিল কৰ্ণাটকৰ মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকল বিজেপিৰ দিনৰ ভূমি বিনিময় আঁচনিৰ জৰিয়তে লাভৱান হোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু দেৱৰাজু নামৰ লোকজনে সিদ্ধাৰামায়াৰ খুলখালি মল্লিকাৰ্জুন স্বামীক মহীশূৰৰ বাহিৰৰ 3.16 একৰ মাটি বিক্ৰী কৰিছিল
আৰু মহীশূৰৰ বাহিৰৰ সেই 3.16 একৰ মাটি মহীশূৰ নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধীনত চহৰৰ মাজমজিয়াৰ 14টাকৈ মাটিৰ প্লটৰ সৈতে বিনিময় কৰা হৈছিল চহৰৰ মাজমজিয়াৰ সেই লোভনীয় মাটি আবণ্টন দিয়া হৈছিল মুখ্যমন্ত্ৰীৰ পত্নীক এই অবৈধ বিনিময়ৰ ফলত চৰকাৰৰ 56 কোটি টকা লোকচান হোৱাৰ অভিযোগ উত্থাপন হৈছে মানে গোটেইবোৰ কাম-কাজ অবৈধভাৱে হৈছিল যাৰ ফলত চৰকাৰৰ লোকচান হ'ল পত্নীৰ নামত অবৈধভাৱে ভূমি আবণ্টন দিয়াক লৈ সিদ্ধাৰামায়ালৈ অভিযোগৰ আঙুলি উঠিছিল এইসমূহ তথ্যত পতিয়ন গৈয়ে কৰ্ণাটকৰ ৰাজ্যপালে সিদ্ধাৰামায়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ সন্মতি প্ৰকাশ কৰিলে কিন্তু ৰাজ্যপালৰ সন্মতিক চ্যালেঞ্জ দি ৰাজ্যপালৰ সন্মতিক বিৰুদ্ধাচৰণ কৰি উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল সিদ্ধাৰামায়াই কিন্তু সেই প্ৰত্যাহ্বানেও কোনো কামত নিদিলে কাৰণ উচ্চ ন্যায়ালয়েও ৰাজ্যপালৰ সন্মতিক গ্ৰাহ্য কৰাৰ পিছত অৱশেষত ইডিয়ে ৰুজু কৰিলে গোচৰ অবৈধ ধনৰ লেনদেন প্ৰতিৰোধী আইনৰ ধাৰা ইডিয়ে ইচিআইআৰত সন্নিৱিষ্ট কৰাত নিয়ম অনুসৰি এতিয়া মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াক সুদপুছৰ বাবে সামন জাৰি কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ সকলো সম্পত্তিৰ তদন্ত কৰিব পাৰিব অনুসন্ধানকাৰী সংস্থাটোৱে বিপদ কেনেকৈ কাজ চাপি আহিল চাওক এটা মুখ্যমন্ত্ৰীৰ গোটেই তদন্ত সম্পত্তিৰ তদন্ত হ'ব লগতে তেওঁ এতিয়া যিকোনো সময়তে জেৰা চলাব পাৰিব সুদপুছ চলাব পাৰিব ইয়াৰ পূৰ্বতে যিসকল মুখ্যমন্ত্ৰীৰ সৈতে হৈছিল ঠিক অনুৰূপ ঘটনা সিদ্ধাৰামায়াৰ সৈতে এতিয়া হ'বলৈ গৈ আছে ইয়াৰ ঘূৰ বিপদত পৰিছে সিদ্ধাৰামায়া পত্নীক অবৈধভাৱে ভূমি আবণ্টনৰ অভিযোগৰ বাবেই এতিয়া এনেধৰণৰ এক ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব এইগৰাকী মুখ্যমন্ত্ৰী অবৈধ ধনৰ লেনদেনৰ গোচৰ ৰুজু হৈছে তেওঁৰ খুলখালিৰ কথা আহিছে আন কেতবোৰ কথা আহি গৈছে যিবোৰ কথাৰ বাবে এতিয়া এইগৰাকী মুখ্যমন্ত্ৰী তদন্তৰ আওতাত আহিব মহীশূৰ নগৰ উন্নয়ন প্ৰাধিকৰণ কেলেংকাৰীত মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াৰ অবৈধ ধনৰ লেনদেনৰ গোচৰ ৰুজু কৰিছে বলবৎকাৰী সঞ্চালকালয় আৰু মহীশূৰ নগৰ উন্নয়ন প্ৰাধিকৰণ কৰ্তৃপক্ষই মুখ্যমন্ত্ৰীৰ পত্নীক অবৈধভাৱে ভূমিৰ আবণ্টন দিয়াৰ এইবোৰ তথ্য এতিয়া এটা এটাকৈ সন্মুখলৈ আহিবলৈ ধৰিছে স্বাভাৱিকতে এটা গুৰুত্বপূৰ্ণ বিষয় এজন মুখ্যমন্ত্ৰী যেতিয়া এনেধৰণে কেছবোৰত সাঙুৰ খাই পৰে তাকো সম্পত্তিৰ কথা বা অবৈধ লেনদেনৰ কথা মাটিৰ কথা যেতিয়া এইবোৰত সাঙুৰ খাই পৰে তেতিয়া স্বাভাৱিকতেই এটা ডাঙৰ বিপদে গোটেই পৰিয়ালটোকেই সাঙুৰি ধৰে এই মুখ্যমন্ত্ৰীগৰাকী নহয় মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতিটো তেওঁলোকৰ পৰিয়ালৰ প্ৰতিজন সদস্যকে এই কেলেংকাৰী এতিয়া হয়তো চুই যাব আৰু এতিয়া যেহেতু এটা কথা কোৱা হয় যে একালৰ বৃন্দাবন একালত পৰেচন আজি এওঁৰ দিন আহিছে কাইলৈ হয়তো বেলেগৰ দিন আহিব এনেধৰণে দিনবোৰ আহি থাকিব সময় বাগৰিব সময় কাৰোবাৰ ক্ষেত্ৰত কেতিয়াবা নয়ৰ্থক হিচাপে বিবেচিত হ'ব কিন্তু যিমানেই 2 নম্বৰী আচলতে প্ৰকৃত অৰ্থত 2 নম্বৰী বুলি কৈছোঁ প্ৰকৃত অৰ্থত যিসকলে 2 নম্বৰী কৰি আছে এনেই কাৰোবাৰ পৰা কিবা অলপ টকা লৈছে কিবা কৰিছে সেইবোৰত বেলেগ কথা কিন্তু সাধাৰণতে যিবোৰ এইবোৰ সাংঘাতিক 2 নম্বৰী গোচৰ কোটি কোটি টকীয়া ধনৰ লেনদেনৰ গোচৰ এনেধৰণৰ ব্যাগম 2 নম্বৰী যিবোৰে কৰি আছে তেওঁলোকৰ বিপদ কিন্তু অনিবাৰ্য পৰৱৰ্তী সময়ত আৰু অধিক তথ্য আনি থাকিম